পোষ্ট অফিচ ৰিক্ৰুইটমেণ্টৰ যিখিনি পোষ্ট প্ৰেফাৰেঞ্চ হয় কি দিব লাগিব, কোনকেইটা পোষ্টত আপোনালোকে প্ৰেফাৰেঞ্চ দিলে আপোনাৰ পাৰ্চেণ্টেজটো কমতে আপুনি চাকৰিটো পাব। কাৰণ যিসকলে অলৰেডি চাকৰি কৰি আছে তেওঁলোকে কোনকেইটা পোষ্টত এপ্লাই কৰে যাতে কম্পিটিশ্যনটো বহুত বেছি হৈ থাকে, আৰু কম্পিটিশ্যন য'ত বেছি কম হ'ব তাতে কিন্তু আপোনাৰ কম পাৰ্চেণ্টেজতে আপুনি পাবলৈ সক্ষম হ'ব। গতিকে সেই কথাটো আমি আলোচনা কৰিবলৈ লৈছোঁ। বহুতে মোক সুধিছিলে এপ্লাই কৰিবলৈ বিচাৰিছে যিহেতু, সেইকাৰণে এই ভিডিঅ'টো ইয়াতে কোৱা হ'ব। আৰু নেক্সট হৈছে কম পাৰ্চেণ্টেজত চাকৰি পাবলৈ বেলেগ ষ্টেটত কেনেকৈ এপ্লাই কৰিব লাগিব, তাৰ বাবে কি আপোনালোকৰ ক্ৰাইটেৰিয়া এলিজিবিলিটি লাগিব সেইখিনিও কথা বহুতে জনাইছিলে ক'বলৈ। নেক্সট হৈছে যিটো আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা নহয় জানে পাৰ্চেণ্টেজ থাকিলে পাব, আৰু কোনখিনি কম্পিটিশ্যন বহুত বেছি হৈ আছে য'ত এপ্লাই কৰিলে আপুনি পোৱা চান্স নাথাকে, য'ত আপোনালোকৰ 89 অৰ্থাৎ 92 এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ থাকিব লাগিব, সেইখিনি পোষ্টখিনি আমি এক্সট্ৰা কৰিম। নেক্সট যিখিনি কম পাৰ্চেণ্টেজ বা কাট অফ বহুত বেছি কম যায় তাতে আমি আলোচনা কৰিম। গতিকে সেই বিষয়টোৱে আমি ল'ব লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এপ্লাই ভিডিঅ'টো কালিলৈ আপোনালোকে পাই যাব আমাৰ ইউটিউব চেনেলত। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথম আমি যিটো টপিক আলোচনা কৰিম সেইটো হৈছে কোনকেইটা পোষ্টত কম পাৰ্চেণ্টেজতে আপুনি পাব পাৰিব। এতিয়া বিশেষকৈ কোনকেইটা পোষ্টত কম পাৰ্চেণ্টেজত আপুনি পাব পাৰিব পাৰ্চেণ্টেজ থাকিলে, এতিয়া ইয়াতে যদি আমি প্ৰথম কথা আলোচনা কৰোঁ, BPM পোষ্ট মুকলি হৈছে, ABPM মুকলি হৈছে আৰু ডাক সেৱক পদ মুকলি হৈছে। এতিয়া BPMৰ দৰমহাটো কিমান হয়? 19,000 টকা হয়, অৰ্থাৎ 19,000 হয়। আৰু BPMৰ কিমান হয়? BPMৰ হয় আপোনাৰ 15,000 বা 16,000 মান ইয়াতে দৰমহা হয়। আৰু ডাক সেৱকৰো ছেম প্ৰচেছ হয়, 15,000 বা 16,000 এনেকুৱা ধৰণৰ দৰমহা পায়। আৰু দৰমহা বৃদ্ধিৰ ওপৰতো কিন্তু নটিচ আহিছে, সেইখিনিও জনাম। নেক্সট এতিয়া আমি এই বিষয়টোত এইখিনিয়ে আলোচনা কৰিম এপ্লাই কেনেকৈ কোনকেইটা পোষ্টত কৰিব। এতিয়া এই BPM পোষ্টটোত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে বহুত বেছি পাৰ্চেণ্টেজ লাগিব, কাৰণ যিসকলে অলৰেডি ABPM বা ডাক সেৱকত চাকৰি কৰি আছে তেওঁলোকে BPM পোষ্টৰ কাৰণে যাবলৈ কাৰণেহে ইয়াত কিন্তু এপ্লাই কৰিব। গতিকে ইয়াত বহুতখিনি পাৰ্চেণ্টেজ লাগিব আপোনালোকক। গতিকে ইয়াত আপুনি ব্ৰাঞ্চ পোষ্ট মাষ্টাৰত এপ্লাই নকৰিব, যিটো আপুনি এপ্লাই কৰিব লাগিব এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক, য'ত দৰমহাটো কম হ'ব, খালি কম পাৰ্চেণ্টেজতে আপুনি পাব পৰা সম্ভৱ থাকিব। এতিয়া আৰু এটা কথা ইয়াতে মেইন উদ্দেশ্যৰূপে যদি আমি কওঁ, BPMটো হয় অফিচ ৱৰ্ক, অৰ্থাৎ টেবুল ৱৰ্ক বুলি ক'ব লাগিব, বা অফিচতে আপোনাৰ ভিতৰতে কামবিলাক হয়। কিন্তু BPMটো হৈছে BPMটো টেবুল ৱৰ্ক হয়, অফিচতে ৱৰ্ক হয়। আৰু ABPM আৰু ডাক সেৱকটো আপোনালোকৰ আউটডোৰ ৱৰ্ক হয়, অৰ্থাৎ বাহিৰত আপুনি গৈ পিনে অফিচৰ ডিউটি কৰিব লাগিব, যেনে চিঠি দিয়া, এনেকুৱা পোষ্টেল ষ্টাম্প কৰা, কিবাকিবি এনেকুৱা ধৰণৰ খিনিহে ইয়াত এইখিনি কাম থাকিব। গতিকে BPMটো অলৰেডি এইখিনিৰ তুলনাত বহুত এটা বেছি হাই চেলাৰিও দিয়ে। নেক্সট হৈছে ইয়াৰ এইখিনিতকৈ দৰমহাটো বেছি ভাল, লগতে ইয়াত পাৰ্চেণ্টেজো বেছি লাগে। গতিকে এতিয়া মুখ্যৰূপে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ABPM ল'ব, নহ'লে বা ডাক সেৱক, এই দুটা পোষ্ট প্ৰেফাৰেঞ্চে আপোনালোকে দিব। যদি আপোনাৰ পাৰ্চেণ্টেজ বহুতখিনি বেছি আছে, ধৰি লোৱা 92 বা 89 এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ আছে, তেতিয়া আপুনি BPMত কৰিব পাৰে। বাকী যিসকলৰ 60, 70, 75 ধৰি লোৱা 79 এনেকুৱা আছে, তেওঁলোকে কিন্তু ABPM বা ডাক সেৱকতে কৰাটো বহুত বেছি উচিত হ'ব। যদিহে আপুনি আউটডোৰ ৱৰ্ক অৰ্থাৎ বাহিৰত গৈ চাকৰি ডিউটি কৰিব বিচাৰে তেতিয়া পাৰিব। বাহিৰত মানে আপুনি ধৰি লওক ক'ৰবাত যাব লাগিব, চিঠি দিবলৈ যাব লাগিব, এনেকুৱা ধৰণৰ। এতিয়া আৰু এটা কথা সুধিছিলে যে আমি এপ্লাই কৰিবলৈ হ'লে কম পাৰ্চেণ্টেজত বা আমি বেলেগ ষ্টেটত এপ্লাই কৰিবলৈ হ'লে কি কৰিব লাগিব। এতিয়া এই বেলেগ ষ্টেটত এপ্লাই কৰিব পাৰিব। এতিয়া এই বেলেগ ষ্টেটত এপ্লাই কৰিবলৈ হ'লে প্ৰথমটো কথা হ'ব আপোনালোকৰ যিটো আপুনি মেট্ৰিকত ধৰি লোৱা, মেট্ৰিকত আপোনাৰ হিন্দী লেংগুৱেজটো আছে, অৰ্থাৎ ইলেক্টিভ ছাবজেক্ট। ধৰি লোৱা আপোনাৰ ইলেক্টিভ ছাবজেক্ট যদি হয় হিন্দী, ইলেক্টিভ ছাবজেক্ট অৰ্থাৎ আপোনাৰ মেট্ৰিকত সেই বিষয়টো কিন্তু অৰ্থাৎ যিটো লেংগুৱেজত এপ্লাই কৰিব, অৰ্থাৎ হিন্দী ভাষাটো বেলেগ ষ্টেটত ইউজ হয়, স্পীকেবল হয়, অৰ্থাৎ স্পীক কৰে। গতিকে সেই হিন্দী ভাষাটো আপোনালোকৰ মেট্ৰিকত আপুনি লৈছিলে নাই হিন্দী ভাষাটো, অৰ্থাৎ ইলেক্টিভ ছাবজেক্ট হিচাপে যদি লৈছে, তেতিয়া আপুনি বেলেগ ষ্টেটত এপ্লাই কৰিব পাৰিব, যেনে দিল্লীত এপ্লাই কৰিব পাৰিব। আৰু নেক্সট হৈছে আৰু লগতে বিহাৰত কৰিব পাৰিব, UPত কৰিব পাৰিব। যিখিনি ষ্টেটত হিন্দী চলি থাকে তাতহে এপ্লাই কৰিব পাৰিব। যদিহে আপোনাৰ যিটো ক্লাছ 10ত যদি ইলেক্টিভ ছাবজেক্ট থাকে, তেতিয়াহে আপুনি হিন্দীত যদি আপোনাৰ ইলেক্টিভ ছাবজেক্ট আছে তেতিয়াহে আপুনি সেই বেলেগ ষ্টেটত এপ্লাই কৰিব পাৰিব। এতিয়া আমাৰ অসমীয়া ল'ৰা ছোৱালী অসমীয়া ভাষাটো লয় যিহেতু, গতিকে আছামিছৰ অসমতে এপ্লাই কৰিব পাৰে। গতিকে এইখিনিয়ে আছিল কথা। যদি আপুনি ভাবে কম পাৰ্চেণ্টেজত পাব বিচাৰোঁ বুলি, তেতিয়া কিন্তু ABPM বা ডাক সেৱকত কৰিব। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো কথা বহুতে নাজানে, ডাইৰেক্ট এপ্লাই কৰি দিয়ে BPM পোষ্টত। সেইকাৰণে বহুতৰে বহুত বেছি পাৰ্চেণ্টেজ থাকিলেও নাপায়, ABPM নাইবা আপোনালোকে ডাক সেৱক এই দুটা পোষ্ট লৈ পিনেহে এপ্লাই কৰিব। BPMত কেতিয়াও আপুনি নুচুবই এপ্লাই কৰোঁতে। গতিকে ইমানখিনি তথ্য আছিলে, বহুতে সুধি থকাৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এনেকুৱা ধৰণৰ কথা থাকে য'ত পোষ্টবিলাকৰ ওপৰতে ভিত্তি কৰি পাৰ্চেণ্টেজটো বহুত বেছি যায়। দৰমহা কম হ'ব পাৰে, যদি যিসকলে ভাবে বোলে এটা চাকৰি হ'লে হৈ যায়, তেতিয়া আপুনি ABPM বা ডাক সেৱকতে কৰিব। তো ইমানখিনি ইনফৰ্মেশ্যনেই আছিলে আজিৰ ভিডিঅ'টোত। নেক্সট আপোনালোকে এপ্লাই কৰা ভিডিঅ'টো পাব কালিলৈ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিশ্চিতৰূপে লাইক কৰিব ভিডিঅ'টো। আৰু কিবা যদি ক'ব লগা থাকে নিশ্চিতৰূপে কমেণ্ট ছেকশ্যনত জনাব।